নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সংবিধানত 280 নং দফা আৰু 6ষ্ঠ অনুসূচীৰ বিষয় লগতে সংবিধানৰ 125 নং সংশোধনীৰ ওপৰত এই আলোচনা চক্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামত প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে এই আলোচনা চক্ৰখনে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিজৰ বক্তব্য দাঙি ধৰে প্ৰাক্তন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে লগতে অংশগ্ৰহণ কৰে আদিত্য খাকলাৰী নিখিল বড়ো সাহিত্য সন্থাৰ সম্পাদক নীলকান্ত গয়াৰী আৰু জ্যেষ্ঠ অধিবক্তা বিজয় হানসাৰিয়াই আমি দেখুৱাইছো নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হৈছে সংবিধানত 280 নং দফা আৰু 6ষ্ঠ অনুসূচীৰ বিষয় লগতে সংবিধানৰ 125 নং সংশোধনীৰ ওপৰতে এই আলোচনা চক্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই অনুষ্ঠানতে নিজৰ বক্তব্য দাঙি ধৰে প্ৰাক্তন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে লগতে অংশগ্ৰহণ কৰে আদিত্য খাকলাৰী নিখিল বড়ো সাহিত্য সভাৰ সম্পাদক নীলকান্ত গয়াৰী আৰু জ্যেষ্ঠ অধিবক্তা বিজয় হানসাৰিয়াই উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ লগত সদায় এটা আন্তৰিকতা আছে আৰু বহুত সময়ত বহুত ইস্যুত একেলগে মাত মাতি আহিছে আৰু আজিলৈকে দেখিবলৈ পাইছো যে বিভিন্ন ইস্যুত সময়ে একেলগে মাত মাতি আহিছে আৰু সেই হিচাপে হ'ব পাৰে কি কনৰাড চাংমা ডাঙৰীয়া আৰু যিটো প্ৰদীপ মাণিক্য তেখেতৰ নেতৃত্বত সিদিনা যিটো ওৱান নৰ্থ ইষ্ট তেখেতসকলে নতুন এটা পলিটিকেল পাৰ্টিৰ বনোৱাৰ ইনিচিয়েটিভ এটা লৈছে মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ সকলো জনগোষ্ঠীয়ে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ লগত মিলি পেলাই থাকিব বিচাৰে এইটো এটা আমাৰ সকলোৰে এটা আশা বা এস্পিৰেশ্যন কিন্তু সকলো জনগোষ্ঠীৰে নিজা নিজা ইস্যু আছে আজি বড়োসকলে প্ৰায় 40 বছৰ সংগ্ৰাম কৰি আহিছে আৰু এতিয়াও বিভিন্ন সমস্যাবিলাক আছে এই সমস্যাবিলাক ৰাজনৈতিকভাৱে সমাধান হ'ব লাগিব কাৰণ গভৰ্ণমেণ্টে গোটেই পলিচিটো লয় আৰু সেই কাৰণে পলিটিক্সটো তেনেকা ধৰণে যোৱা 40 বছৰত আমাৰ ইস্যু ভিত্তিক হৈ আহিছে যোন দলে চৰকাৰ নকৰক কিয় তাত ইস্যু ভিত্তিক হৈ আহিছে আৰু আজিলৈকে আমি তেনেকা পৰিৱেশৰ পৰা 100% উদ্ধাৰ নহয় বা ইয়াৰ পৰা ফ্ৰী নহয় আজিও জাতীয় ইস্যু আছে জাতীয় সমস্যা আছে জাতীয় কিছুমান আন্দোলনবিলাক সৰু ডাঙৰ চলি আছে তো এই গোটেইবিলাক কথাটো লৈ পলিটিকেল ডিসকৰ্চটো বা পলিটিকেল ডিচিশ্যনবিলাক লোৱা হয় তো সেইকাৰণে আজিলৈকে আমি একো তেনেকুৱা ভাবা নাই যে এই যিটো ওৱান নৰ্থ ইষ্ট বুলি তেখেতসকলে ইনিচিয়েটিভ লৈছে তাত জইন হ'ম নহ'ম আজিলৈকে ভাবা নাই আজি প্ৰায়ৰিটিটো হৈছে যে পাৰ্লিয়ামেণ্টত বিলটো আনিব লাগে আৰু আমি সকলো সংগ্ৰামৰ পৰা অহা প্ৰায় 30 বছৰ 40 বছৰ